শংকৰদেৱ একাডেমীৰ পদক্ষেপ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীয়ে কি ষ্ট্ৰীমত পঢ়িব বিজ্ঞান কলা নে বাণিজ্য ষ্ট্ৰীম বাছনিত দুধুৰ-মুধুৰ হৈ আছে নেকি তাৰ বাবে শংকৰদেৱ একাডেমীৰ বিশেষ কোচিঙৰ ব্যৱস্থা সুদীৰ্ঘ ২৬ বছৰীয়া হাইস্কুল শিক্ষান্ত তথা CBSEৰ দশম পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নলবাৰীৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰদেৱ একাডেমীয়ে এটা বিশেষ কোচিঙৰ ব্যৱস্থা কৰি আহিছে। শংকৰদেৱ একাডেমী স্থাপন কালৰে পৰা প্ৰতি বছৰে এই বিশেষ কোচিঙৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলক ষ্ট্ৰীম বাছনিৰ ক্ষেত্ৰত সহায় কৰি আহিছে। আমি শংকৰদেৱ একাডেমী নলবাৰীয়ে 1999 চনৰ পৰা এই অনুষ্ঠানটো যেতিয়াৰ পৰা স্থাপন হৈছিল তেতিয়াৰ পৰাই বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 10th লেভেলৰ পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছিল তেওঁলোকৰ সুবিধাৰ কাৰণে প্ৰতি বছৰে আজি প্ৰায় 26 বছৰে আমি সেই ছাত্ৰ-ছাত্ৰীখিনিৰ মানে বিশেষকৈ ষ্ট্ৰীম সিলেকশ্যনৰ ক্ষেত্ৰত যেটো অসুবিধা আমি দেখিবলৈ পাওঁ কোন ছাত্ৰ-ছাত্ৰী সায়েন্সত পঢ়িব কোন ছাত্ৰ-ছাত্ৰী কলা শাখাত পঢ়িব অৰ্থাৎ আৰ্টছত পঢ়িব বা কমাৰ্চত পঢ়িব তেওঁলোকৰ মাজত ডাইলেমা সৃষ্টি হয় বিশেষকৈ আৰু সকলো অভিভাৱকে এই ধৰণৰ তেওঁলোক গাইডলাইনটো বহুত সময় দিব নোৱাৰে আৰু সেই সমস্যাটো দূৰ কৰাৰ কাৰণে আমি প্ৰতি বছৰে ঠিক পৰীক্ষাটো শেষ হোৱাৰ লগে লগে আমি এটা কোচিঙৰ ব্যৱস্থা কৰিছোঁ ইন্টেনসিভ কোচিং বুলি তাতে তেওঁলোকে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ষ্ট্ৰীম সিলেকশ্যনটো সায়েন্স আৰ্টছ বা কমাৰ্চ কোনে কোনটো ষ্ট্ৰীমত পঢ়িব সেই ধৰণৰ কিছু আমি আভাস বিষয়টো সম্পৰ্কীয় অৰ্থাৎ 11 লেভেলৰ যিখিনি কোৰ্স সেই সম্পৰ্কীয় কথাখিনি কিছু আভাস দিয়াৰ কাৰণে প্ৰতি বছৰে আমি যি ধৰণে পাতি আহিছিলোঁ এই বছৰো আমি যোৱাকালিৰ পৰা ইয়াত কোচিঙৰ ব্যৱস্থাটো কৰিছোঁ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান কলা আৰু বাণিজ্যত কেইবাবাৰো স্থান লাভ কৰি ৰাজ্যখনৰ ভিতৰত এখন আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত শংকৰদেৱ একাডেমীয়ে আগন্তুক শিক্ষাবৰ্ষৰ বাবে ন পৰিকল্পনা আৰু নতুন বিষয় সংযোজন কৰিছে। এইবাৰ ছাত্ৰ-ছাত্ৰীখিনিক আমি এটা খুব উৎসাহৰে এটা কথা জনাব বিচাৰিছোঁ আমি মানে যদিও আমাৰ অনুষ্ঠানটো 26 বছৰ হৈছিল সকলো বিষয়ক আমি সাঙুৰি ল'ব পৰা নাছিলোঁ এইবাৰ নতুনকৈ আমি বিশেষকৈ ভূগোল অৰ্থাৎ জিঅ'গ্ৰাফি এন্থ্ৰোপলজি আৰু হিষ্ট্ৰী এই তিনিটা বিষয় আমি নতুনকৈ এইবাৰ সংযোগ কৰিছোঁ সায়েন্সৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি লোৱাৰ উপৰি মানে এন্থ্ৰোপলজি যদি কোনোবাই সায়েন্সত পঢ়ি ল'ব বিচাৰে তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে এন্থ্ৰোপলজি বিষয়টো ল'ব পাৰিব। শংকৰদেৱ একাডেমীৰ শৈক্ষিক ক্ষেত্ৰখনত এক স্বকীয় চিনাকি আছে বিশেষকৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাই আহিছে প্ৰতি বছৰে 100% উত্তীৰ্ণ হোৱা শংকৰদেৱ একাডেমীয়ে বিজ্ঞান শাখাত সৰ্বাধিক ডিষ্টিংশ্যন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আহিছে। অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীয়ে ভৰপূৰ শংকৰদেৱ একাডেমীত নামভৰ্তি প্ৰতি বছৰে শিক্ষাৰ্থীৰ ভিৰ বৃদ্ধি হোৱা পৰিলক্ষিত হয়। মই শংকৰদেৱ একাডেমীৰ অধ্যক্ষ হিচাপে এইবাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু CBSE বোৰ্ডৰ 10th লেভেলৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে এই সকলো ছাত্ৰ-ছাত্ৰীকে মই শংকৰদেৱ একাডেমীৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক অভিনন্দন জনাইছোঁ তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ পৰীক্ষাৰ ফলাফল নিশ্চয়কৈ ভাল হ'ব আশা কৰা ধৰণে তেওঁলোকে পৰীক্ষাত সফল হ'ব পাৰিব। আমি শংকৰদেৱ একাডেমী নলবাৰীয়ে 1999 চনৰ পৰা এই অনুষ্ঠানটো যেতিয়াৰ পৰা স্থাপন হৈছিল তেতিয়াৰ পৰাই বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 10th লেভেলৰ পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছিল তেওঁলোকৰ সুবিধাৰ কাৰণে প্ৰতি বছৰে আজি প্ৰায় 26 বছৰে আমি সেই ছাত্ৰ-ছাত্ৰীখিনিৰ মানে বিশেষকৈ ষ্ট্ৰীম সিলেকশ্যনৰ ক্ষেত্ৰত যেটো অসুবিধা আমি দেখিবলৈ পাওঁ কোন ছাত্ৰ-ছাত্ৰী সায়েন্সত পঢ়িব কোন ছাত্ৰ-ছাত্ৰী কলা শাখাত পঢ়িব অৰ্থাৎ আৰ্টছত পঢ়িব বা কমাৰ্চত পঢ়িব তেওঁলোকৰ মাজত ডাইলেমা সৃষ্টি হয় বিশেষকৈ আৰু সকলো অভিভাৱকে এই ধৰণৰ তেওঁলোক গাইডলাইনটো বহুত সময় দিব নোৱাৰে আৰু সেই সমস্যাটো দূৰ কৰাৰ কাৰণে আমি প্ৰতি বছৰে ঠিক পৰীক্ষাটো শেষ হোৱাৰ লগে লগে আমি এটা কোচিঙৰ ব্যৱস্থা কৰিছোঁ ইন্টেনসিভ কোচিং বুলি তাতে তেওঁলোকে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ষ্ট্ৰীম সিলেকশ্যনটো সায়েন্স আৰ্টছ বা কমাৰ্চ কোনে কোনটো ষ্ট্ৰীমত পঢ়িব সেই ধৰণৰ কিছু আমি আভাস বিষয়টো সম্পৰ্কীয় অৰ্থাৎ 11 লেভেলৰ যিখিনি কোৰ্স সেই সম্পৰ্কীয় কথাখিনি কিছু আভাস দিয়াৰ কাৰণে প্ৰতি বছৰে আমি যি ধৰণে পাতি আহিছিলোঁ এই বছৰো আমি যোৱাকালিৰ পৰা ইয়াত কোচিঙৰ ব্যৱস্থাটো কৰিছোঁ আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে এই কোচিঙৰ সুবিধাটো ল'ব পাৰিব আৰু তেওঁলোকে অন্ততঃ কোনো দ্বিধা নোহোৱাকৈ নিজৰ বিষয়খিনি আয়ত্ত কৰাৰ কাৰণে বা কোনটো বিষয়ত তেওঁলোকে যাব বিচাৰিছে সেই ধৰণৰ কথাখিনি নিজৰ মাজৰ পৰা বা এটা আলোচনাৰ মাধ্যমেৰে আমাৰ লগত আলোচনা কৰি পেলাই তেওঁলোকে সেই ধৰণৰ ব্যৱস্থাটো কৰিব পাৰিব আৰু সেই সুবিধাটোৰ কাৰণে আমি কোচিঙৰ ব্যৱস্থাটো কৰিছোঁ সায়েন্সত আমি বিশেষকৈ ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বায়'লজি ঠিক তেনেদৰে আৰ্টছত
ইংৰাজী, ইকনমিক্স, কমাৰ্চৰো বিষয়বিলাকত তেনেকৈ একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, ফাইনেন্স, এই গোটেই বিষয়বিলাকত আমি এই কোচিঙৰ ব্যৱস্থাটো কৰিছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতাও পাইছোঁ আৰু তেওঁলোকে এই কোচিঙৰ জৰিয়তে যথেষ্ট লাভান্বিত হোৱা বুলি কৈছে যে অন্ততঃ তেওঁলোকৰ ষ্ট্ৰীম চিলেকশ্যনৰ ক্ষেত্ৰত থকা অসুবিধাটো দূৰ হৈছে। আৰু আমি এইবাৰ আগ্ৰহী ছাত্ৰ ছাত্ৰীখিনিক এটা কথা বুজাব বিচাৰিছোঁ, আমি ক'বও বিচাৰিছোঁ যে সাম্প্ৰতিক সময়ত যিটো নতুন শিক্ষানীতিৰ যিটো প্ৰয়োগ হ'বলৈ লৈছে আৰু তাৰ ক্ষেত্ৰত যি ধৰণে আমি ব্যৱস্থা ল'ব লাগে সেই ধৰণৰ ব্যৱস্থাখিনি লৈছোঁ ছাত্ৰ ছাত্ৰীৰ উপযোগী কৰাৰ কাৰণে। আজি OMRৰ ব্যৱস্থাখিনি আমি ভিতৰুৱা যিখিনি পৰীক্ষাৰ ব্যৱস্থা থাকে আমি তাত কৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে OMRৰ লগত তেওঁলোকৰ যিখিনি অসুবিধা এই ধৰণৰ কথাবিলাক দূৰ কৰিব পাৰে। আৰু এইবাৰ ছাত্ৰ ছাত্ৰীখিনিক আমি এটা খুব উৎসাহকাৰী এটা কথা জনাব বিচাৰিছোঁ। আমি মানে যদিও আমাৰ অনুষ্ঠানটো 26 বছৰ হৈছিল, সকলো বিষয়ক আমি সাঙুৰি ল'ব পৰা নাছিলোঁ। এইবাৰ নতুনকৈ আমি বিশেষকৈ ভূগোল অৰ্থাৎ জিঅ'গ্ৰাফী, এন্থ্ৰপ'লজি আৰু হিষ্ট্ৰী এই তিনিটা বিষয় আমি নতুনকৈ এইবাৰ সংযোগ কৰিছোঁ। ছায়েন্সৰ ছাত্ৰ ছাত্ৰীখিনিয়ে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি লোৱাৰ উপৰি মানে এন্থ্ৰপ'লজি যদি কোনোবাই ছায়েন্সত পঢ়ি ল'ব বিচাৰে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে এন্থ্ৰপ'লজি বিষয়টো ল'ব পাৰিব। গতিকে মই আশা কৰিছোঁ আমাৰ নলবাৰী অঞ্চলৰ ল'ৰা ছোৱালীখিনি যিখিনি অন্ততঃ মেট্ৰিক পৰীক্ষা দিলে বা 10 লেভেলৰ পৰীক্ষা দিলে তেওঁলোকে এই কোচিঙৰ সুবিধাটো ল'ব পাৰে, বিশেষ কৰি তেওঁলোকৰ ষ্ট্ৰীম চিলেকশ্যনৰ ক্ষেত্ৰত। মই আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই কথাটোত সহযোগ কৰিব। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।